welcome back to my YouTube channel. আজি এটা নতুন জায়গাত ফুৰিব গৈ আছো মই মা পাপা আৰু তাই গৈ আছো মজাকে ফুৰিম আৰু গৈ আছো মানে এটা নতুন এটা বস্তু ল'বলৈ গৈ আছো মললৈ যাম দেখাম অলপ কি ল'বলৈ গৈ আছো আৰু লগতে ফুৰিম প্ৰথমবাৰ যাম মানে প্ৰথমবাৰ তাই যাব মামা ঘৰ মোৰ মামা ঘৰটো নিয়ম হয় আৰু বলক গৈ থাকো তেনেহ'লে মজাকে গৈ থাকো বলক এইটো ৰেডি পুৰা ৰেডি এইকেইটাই উঠাই মেলি আৰু মোৰ ৰেডি পুৰা তক গৈ থাকো বলক এতিয়া আমি আহি পাই গ'লো খটখটি পামেই এতিয়া মামা ঘৰ মজাকে আৰু আমি গৈ আছো পাপা মই মা ভণ্টি আৰু তাই এইটো মজাকে গৈ আছো এতিয়া আৰু এতিয়া পাম এতিয়া গৈ আৰু তাৰপিছত বহুত ধুনীয়া বস্তু এটা ল'বলৈ গৈ আছো ক'ত গৈ আছো কম লগত মৰাণ যাম ইয়াৰ পিছত এবাৰ মামা ঘৰ সোমাই মৰাণ যাম চাহ খাই মেলি পাইছো খটখটি পাম এতিয়া দেখিছেনে মজাকে আৰু গৈ তাৰপৰা ধুনীয়া বস্তু এটা ল'বলৈ গৈ আছো কি বস্তু লৈছো আপোনালোকক নকওঁ এতিয়া লাষ্টত ক'ম ভিডিঅ'টো কিবা এটা ল'ম নতুন বস্তু পাপাই ল'ব মানে মই নলওঁ বস্তু দেখাম বলক আৰু এটা পাওঁ হৈছে মানে এই ৰাস্তাটো আমি সোমালো এই ৰাস্তাটো সোমালে সদায় আৱেগিক হৈ পৰোঁ কাৰণ আমি সৰুৰে পৰা মানে ইয়াত আহি থাকোঁতো আৰু নানী ঘৰ বুলি ক'লে সকলো মনতে এটা মানে এটা মানে ফূৰ্তি ভাৱ এটা সেইটো আমাৰো ফূৰ্তি লাগে আহিলে মানে বহুত ভাল লাগে নানী নাই নানা নাই কিন্তু মামা আছে বেছি বহুত ভাল লাগে আৰু এতিয়া পাওঁ হৈছে বেছি দূৰ নাই এইফালে আৰু মাক বেছি ফূৰ্তি লাগে কাৰণ মাৰ নিজৰ মা ঘৰ বেছি ফূৰ্তি লাগে তেওঁ মানে বহুত এক্সাইটেড অভাৰ এক্সাইটেড হৈ যায় মানে ঘৰত মানে ক'ৰবাত পুৰা এক্সাইটেড হৈ গৈছে মানে মজাকে মই এক্সাইটেড সকলোবোৰ এক্সাইটেড বলক গৈ থাকোঁ পামেই এতিয়া ত' মানে মই এতিয়া নানী ঘৰ আহি পাই গ'লো আৰু মজাকে এতিয়া আহিছোঁ মই অইল ইণ্ডিয়া এটা পুৰণি স্কুল এখন আছে মই মানে সৰুতে ইয়াত আহিছিলোঁ আৰু আজি বহুত দিনৰ মূৰত এনেকুৱা এটা জেগাত আহিছোঁ মানে ভাল লাগে জেগাটোত আহি এতিয়া হৈছে ৰাতি বাজিছে আপোনাৰ মানে 6টা বাজিছে চক এইটো হৈছে অইল ইণ্ডিয়া বহুত ধুনীয়া স্কুল ইয়াত আৰু ভাইটিটো পঢ়া মোৰ মামাৰ ল'ৰাটো ইয়াতে ত' ইও মানে আজি একদম পূৰা মনত পৰিলে আৰু ইয়ালৈ আহিলোঁ কি ধুনীয়াকৈ দিছে কুকুৰ ইয়াত ধুনীয়াকৈ চিকিউৰিটি আৰু দিছে কি ধুনীয়া কলেজখন স্কুল হয় ন একচুৱেলি স্কুল নহয় জানো অইল ইণ্ডিয়া স্কুল আৰু মই সৰুতে মই আহিছিলোঁ আগতে আৰু মজা লাগিছিলে আৰু এখন পাৰ্ক আছে বহুত ধুনীয়া পাৰ্ক এটা আছে সেই পাৰ্কখনলৈ যাম আমি আৰু লগত আছে পূৰা গাড়ী লৈ কেনেকুৱা লাগিছে আজি মই গাড়ী লৈ আহিছোঁ মানে পূৰা ৰাতি হৈ আছে পূৰা আৰু পূৰা মানে বহুত ভাল লাগে এইটো অইল ইণ্ডিয়া মানে অইল ইণ্ডিয়াত যিটো কলনি আছে কলনিত পাকে সোমাই যিটো ৰাস্তা গলিবোৰ থাকে সোমাই বিৰাট মজা লাগে দিনত বেছি ভাল লাগে ৰাতিবোৰ লাইট চাইট জ্বলি থাকে মানে কিবা ফুৰি বহুত ভাল লাগে চবচোন অলপ মজা লাগে তো ব'লক আমি পাৰ্কলৈ যাওঁ অলপ পাৰ্কলৈ আৰু কিছুমান জেগা আছে চাওঁ ব'লক অলপ ঘূৰোঁ তাৰপৰা মই এতিয়া অইল ইণ্ডিয়াত পূৰা বাটতে চাওঁ ইয়াত এটা সৰু মুৰা পাৰ্ক এটা আছে বহুত সৰুতে মই আহিছিলোঁ কিন্তু আন্ধাৰ হৈছে পাৰ্কটো আমি আপোনাক দেখাব পৰা নাই কিন্তু ওপৰত গৈ মানে কিবা এটা দেখাব পৰা নাই চাওঁ আৰু মজা মানে ফুৰিবলৈ বহুত বেছি মজা মানে ফুৰিবলৈ আৰু বৰষুণ টুপটাপকৈ দি আছে কি কৰিব মানে এই জেগাত আহিলে মানে ইমানে ভাল লাগে নহয় মানে ধৰক মানে বহুত বেছি ভাল লাগে মোক মানে বহুত বেছি ভাল লাগে গোটেইখিনি কলনি দিছে কি ধুনীয়া ইমান ধুনীয়া মানে দিনত বেছি ভাল লাগে সুন্দৰ জেগা এইবোৰ মানে পূৰা কোৱাৰ্টাৰ সকলোবোৰ মানে ষ্টাফৰ আৰু মজাকে আমি এতিয়া গাড়ীখন মই তাত ৰখাই দিছোঁ মজাকে বলক যাওঁ অলপ ভিতৰলৈ আৰু গৈ মানে চাওঁচোন পাৰ্কটো কেনেকুৱা মজা পাৰ্ক এটা আছে ইয়াত বলক গৈ মুঠেৰে পূৰা ঘূৰি ফুৰি থৈছোঁ এইটো পূৰা মানে একদম ঝুলনাত উঠিছে পূৰা মজাকে তাই পূৰা ফুৰি যেনে মুখ চুখ ঢাকি লৈছে দেখিছে নাই মানে এইটো মানে একো নাই উপায় নাই আৰু পাৰ্ক চাৰ্ক নাছিলে আৰু মই যোনটো ক্ৰিকেটৰ IPL কাৰণে যোনটো টিকেট বুক কৰিছিলোঁ টিকেটটো আহি গ'ল আৰু বহুত বেছি ফূৰ্তি লাগিছে কাৰণ মই ভবা নাছিলোঁ পটককৈ এনেকৈ আহি যাব বুলি কিনে কাৰণ এতিয়াও আছে 15 দিন সময় আৰু সোনকালে আহিলে কাৰণ মেছেজত লিখিছিলে 1 উইকত বিফৰ 1 উইক বুলি লিখিছিলে কিন্তু আহি গ'ল অতি সোনকালে এইটো চব মজাকৈ পূৰা বুক পাই চব কি ধুনীয়াকৈ পেকিং চেকিং কৰি মজাকৈ দিছে দেখিছেনে পূৰা আহি গ'ল মজাকৈ এতিয়া মই ঘৰত গৈ পিনে ধুনীয়াকৈ আনবক্সিং কৰি মজা লাগিছে মানে বহুত ভাল লাগিছে কাৰণ এনেকুৱা এটা পেকেট আহিলে বহুত বেছি ভাল লাগে কাৰণ এক্সাইটেড লাগে আৰু ধুনীয়াটো আমি এতিয়া পূৰা ৰেডি চাবলৈ অকল যাবলৈ আছে মজা নাযায় মানে মানে গাৰ্লফ্ৰেণ্ডে মনা কৰিছে যাবলৈ নাযায় মই যাম আৰু মা যাব আৰু বা আছে আৰু আছে ভাই তো চাই থাকক মজাকৈ যাম মজাকৈ আপোনাক দেখাম গোটেইখিনি আৰু মই আহি পাই গ'লো মজাকৈ আৰু IPL টিকেট আনবক্সিং কৰিম আপোনাক দেখাম যে মজাকৈ আহি গ'ল আৰু বুক মাইছোঁ পটাপট এতিয়া মই আনবক্সিং কৰিম কমন খোল বুক মাৰিছোঁ আৰু আহি গ'ল আমি আনবক্সিং কৰি চাওক টিকেটটো কেনেকুৱানো আহিছে মজা আহিছে নাই আৰু ভাল লাগে মানে টিকেট চাই IPL টিকেট যিহেতু ক্ৰিকেটটোৰ কাৰণে মই বহুত এক্সাইটেড হৈ আছিলোঁ আৰু আহি গ'ল টিকেট ফাইনেলি তো অলপ ভাল নহওক মজাকৈ এইটো ফালিছোঁ টিকেট মজাকৈ টিকেট কাট খাই নগ'লেই হৈছে আৰু মাই গড মানে IPL টিকেট বুলি ক'লে মানে ধৰক মানে এটা বেলেগ এটা ফিল এটা আহে আৰু এতিয়া ফালি আছোঁ মজাকৈ আপোনালোকে চাই থাকক বঢ়িয়াকৈ বঢ়িয়া এতিয়া আমাৰ টিকেট খোল খাব আহি গ'ল এইটো আহি গ'ল এইটো টিকেট আহি গ'ল মজাকৈ টিকেট আহি গৈছে এইকেইটা দেখিছেনে মজা পোৱা টিকেট আহি গ'ল একদম মজাকৈ দেখিছেনে ইয়াত দিছে লিখা চক ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছ দেখিছেনে আপোনালোকে এইটো মজাকৈ আহি গ'ল টিকেট ৰাজস্থান আৰু পাঞ্জাৱ কিঙৰ টিকেট মোৰ আহি পাই গৈছে এতিয়া মই মজাকৈ চাম
এইটো চব আহি গৈছে ৰাজস্থান আৰু পাঞ্জাৱ এইটো এটা আহিছে ৰাজস্থান আৰু পাঞ্জাৱ মজাকৈ আহি গ'ল 65 মেচ আৰু এটা ইয়াত আহিছে এইটো 3টা টিকেট আছে 3টা টিকেট আৰু এটা ইয়াত আহিছে এটা মানে টোটেল 4টা টিকেট ইয়াত এটা টিকেট আছে এই টিকেটটো মোৰ বা এজনীৰ হয় তেওঁ মোক দিছিলে মানে অৰ্ডাৰ কৰিবলৈ তো টিকেট ইয়াত আহি গৈছে মজাকৈ আজি আমি মজাকৈ ইয়াত যাম আৰু যোৱা দিনাখন দেখাম লগত তো তাতলৈকে তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে পৰা দেখাম এতিয়া গৈ মেচত পূৰা মজাকৈ কেনেকৈ যাম কি কৰিম মই সেইদিনাখন যে আপোনালোকক কৈছিলোঁ যে ধুনীয়াকৈ যে আমি এটা বস্তু ল'বলৈ গৈছে মৰাণলৈ তো বস্তুটো ল'লোঁ মই মৰাণত মই ডিলাৰত দেখাব নোৱাৰিলোঁ তো বস্তুটো লৈ আহি গ'লোঁ কি বস্তু চক এইটো হৈছে চ' এইটো লৈ মজাকৈ নতুন বাইক হৈছে ছুপাৰ স্প্লেণ্ডাৰ এক্সটেক মডেলৰ 125 হয় 125 cc আৰু বহুত ধুনীয়া মানে আৰু মজাকৈ ব্লেক কালাৰ এইটোৱে ল'বলৈ মই সেইদিনাখন আপোনালোকৰ মৰাণলৈ গৈছিলোঁ বুক কৰি আহিছিলোঁ আৰু বুক কৰি ধুনীয়াকৈ বুক কৰি কালি গৈ পিনে কালিলৈ মই এইটো কালি মই গৈ পিনে মানে লৈ আহিলোঁ মজাকৈ তো বহুত ধুনীয়া দেখিছে ইমান ধুনীয়া এটা মানে আৰু ভাল ইয়াৰ লাইটটো যোনটো আছে ইয়াৰ আপোনাক দেখাম গোটেইটো মই মজাকৈ দেখাম চক তো এইটো চব কি মজাকৈ চক লাইটটো ডিজিটেল মিটাৰ নতুন ওলাইছে ছুপাৰ স্প্লেণ্ডাৰ এক্সটেক মডেল যোনটো এইটো চব ডিজিটেল মিটাৰ মজাকৈ আৰু আমাৰ ধুনীয়াকৈ ফাইনেন্স ধুনীয়াকৈ কৰি দিয়ে আৰু মজাকৈ ময়ো ফাইনেন্সতে আনিছোঁ আৰু বহুত ধুনীয়া আৰু ইয়াৰ যোনটো হেডলাইটটো চব আপোনাক দেখাম এইটো চব কি মজা দেখিনে এই চব এইটো হৈছে LED নতুন মানে এইটো চব পূৰা LED মানে মজাকৈ আৰু বহুত ধুনীয়া এটা লুক বনাইছে আৰু লগতে আছে যে নতুন এটা ইয়াত এড কৰিছে ছুপাৰমেন যে আপোনাৰ যোনটো ইয়াত যোনটো হেৰি আছে আপোনাৰ চাইড ষ্টেণ্ড আছে সেই চাইড ষ্টেণ্ডত নামি থাকিলে মানে ষ্টাৰ্ট নলয়গৈ আপোনাৰ লগালগ টপ হৈ যায় চাইড ষ্টেণ্ড নমোৱাৰ পিছত তাৰপৰা ইয়াত কিছুমান ফেচিলিটিছ আছে এই মিটাৰত আপোনাৰ ইয়াত ব্লুটুথ কানেক্ট কৰিব পাৰি নতুন এটা ফেচিলিটি দিছে ইয়াত মোবাইল কানেকশ্যন কৰিব পাৰি এটা এপছ আছে সেই এপছটোৰ জৰিয়ে আপোনাৰ হিৰ' এক্স কিবা এনেকুৱা গাইড এটা আছে সেই আপোনাৰ গুগল প্লে ষ্টৰত পায় সেইটোৰ পৰা আমি ধুনীয়াকৈ কানেক্ট কৰিব পাৰিম মজাকৈ কানেক্ট কৰি ইয়াত আপোনাৰ মেছেজ এনি নটিফিকেশ্যন যদি আপোনাৰ মোবাইলত আহে ইয়াত শ্ব' কৰিব কল আহিলে কিবা আহিলে বৰ মজা বস্তু এটা দিছে ইয়াত ফেচিলিটিছ আৰু ইয়াৰ মাইলেজটো মজা দিছে মাইলেজটো ইয়াত দেখাইছে আপোনাৰ কোম্পানী মাইলেজ 82 নে কিমান দেখাইছে বৰ ধুনীয়া এটা মাইলেজ দেখাইছে আৰু মজা বাইক আৰু কমফৰ্ট বাইক আৰু স্প্লেণ্ডাৰ বুলি ক'লে আৰু মানে ভাল বুলি চবেই জানে আৰু স্প্লেণ্ডাৰ কেনেকুৱা বাইক লোৱাৰ এটা মানে আশা আছিলে ধুনীয়াকৈ ল'লোঁ এইটো মোৰ আগৰ যোনটো বাইক আছে মোৰ NS সেইটো আছে এইটো নতুনকৈ মজাকৈ লৈছোঁ তো চব কি ধুনীয়া লাগিছে ভাল লাগিছে আৰু কমেণ্ট কৰিবচোন সঁচাকৈ আপোনালোকে ভাল পায় নাই কোনে কোনে ছুপাৰ স্প্লেণ্ডাৰ ভাল পায় মজা অকল লুকটো আগৰ না নহয় দেখাবলৈ আপোনাৰ আছিলোঁ মই সেইদিনা গৈছিলোঁ মই সেইটো কাৰণে তো আৰু মজাকৈ লৈ আহিলোঁ বহুত ধুনীয়াকৈ গৈ আছোঁ মই অতি সোনকালে IPL চাবলৈ তো IPLৰ ভিডিঅ' আপোনালোকে পাই থাকিব অতি সোনকালে মই গৈ আছোঁ 15 তাৰিখে ৰাজস্থান আৰু পাঞ্জাৱৰ যিটো খেল আছে তো আমি তাত লগ পাম মোৰ ভিডিঅ' নেক্সট ভিডিঅ'ত আপোনাৰ চাই থাকিব পূৰা আপোনালোকে চাওক আৰু মই গৈ কেনেকৈ যাম কি কৰিম IPLত কেনেকৈ IPL চাম কি কৰিম মজাকৈ দেখাম গোটেই ভিডিঅ'টো চাই থাকিব তো নতুন বাইকটো কিনি আহিলোঁ দৰ্শন কৰিবৰ কাৰণে কাৰণ সংকল্পটো কৰাব লাগিব কাৰণ যিহেতু নতুন বাইক সদায় মন্দিৰত লৈ গৈ সকলোৱে সংকল্প কৰাব লাগে কাৰণ নতুন বাইকখন কিনিলে সদায় ভগৱানৰ আশীৰ্বাদ ল'ব লাগে যাতে ভালে কুশলে থাকিব আৰু সেইকাৰণে আমি আহিলোঁ আমাৰ কাষৰে হনুমান মন্দিৰলৈ পূজা কৰি লওঁ এতিয়া পূৰা বাইকখন কিনিতো মন্দিৰত আহিব লাগে আমাৰ বজৰংবলী মন্দিৰ বহুত ধুনীয়া মন্দিৰ তাত আহিলোঁ একদম পূৰা ধুনীয়াকৈ দৰ্শন কৰাবলৈ মই বাইকখনক আৰু বাবাজী ৰেডি বাবাজী মজাকৈ দৰ্শন কৰি দিলে একদম বাইকখন পূৰা মোৰ 50 বছৰমান একদম ধুনীয়াকৈ চলিব লাগিব পাৰ হৈ যাব বাবাজীয়ে পূৰা মানে 50 বছৰ মানে 100 বছৰৰ কাৰণে পূৰা দৰ্শন কৰি দিছে বাইকখন মজাকৈ তো চাওঁচোন কিমান দিন যায় মজাকৈ আৰু বজৰংবলীত আহিলোঁ আমি মানে প্ৰতিটো বস্তু কিনিলে আহোঁৱে মানে আৰু বহুত ভাল লাগে আহি আৰু আশা কৰিছোঁ মোৰ বাইকখন যাতে ভালে চলে ভালে কুশলে থাকে তাৰ আশা কৰিছোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু গৈ নেক্সট ভিডিঅ' আমি IPL চাবলৈ গৈছোঁ পূৰা মজাকৈ দেখাই থাকিম তো বাবা যাওঁ বাই